দৈবজ্ঞই ঐশ্বৰিক নৱজাতকটিৰ নাম থলে শংকৰ। জন্মৰ ৩ দিনৰ অন্তত মাতৃ সত্যসন্ধা স্বৰ্গগামী হল। বুঢ়ীমাক খেৰসুটি আয়ে শংকৰক লালন পালন কৰিলে। কিছুদিনৰ পাছত পিতৃ কুকুম্বৰো পৰলোক প্ৰাপ্তি ঘটিল। বুঢ়ীমাক খেৰসুটি আইৰ ঘৰত শংকৰ ডাঙৰ দীঘল হল। কিন্তু শংকৰৰ অলৌকিক কৰ্মই সকলোকে আশ্চৰ্যচকিত কৰিলে। শিশু শংকৰ শুই থকা অৱস্থাত চকৰি ফেটি সাপে ফনা মেলি চাহ প্ৰদান কৰিলে। 10 বছৰ নৌহওঁতেই শংকৰে বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰ সাঁতুৰি ইপাৰ সিপাৰ হল। সুদীৰ্ঘ 12 বছৰ কাল শিশু শংকৰে খেলা ধূলা কৰি কটালে। এদিন খোৱাৰ পৰত বুঢ়ীমাক খেৰসুটিয়াই শংকৰক কলে, শংকৰ, এতিয়া তোমাৰ খেলা ধূলা বহুত হল, পঢ়া শুনা কৰাৰ বয়স হল। তোমাৰ উপৰি পুৰুষসকল সকলোৱে পণ্ডিত, গতিকে বিদ্যাধনৰ ভাগ তুমিও লাভ কৰিব লাগে। বুঢ়ী আই খেৰসুটিয়ে ভাদ মাহৰ বৃহস্পতিবাৰ এটাত সংস্কৃত পণ্ডিত মহেন্দ্ৰ কন্দলীৰ টোললৈ শিক্ষা গ্ৰহণৰ বাবে শংকৰদেৱক পঠিয়াই দিলে। গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰৰ বিদ্যা আৰম্ভ কৰিলে। ক ফলা শিকাওঁতেই আকাৰ ইকাৰ নোহোৱাকৈ শিশু শংকৰে ৰচনা কৰিলে, কৰতল কমল কমল দল নয়ন